নমস্কাৰ। মই এতিয়া সন্ধিয়াৰ সময়ত, গতিকে আপোনালোকলৈ শুভ সন্ধিয়া। আৰু আজি আকৌ আহিছোঁ এটি নতুন বিষয় লৈ। আজি মোৰ চিন্তাৰ বিষয়টো হৈছে পৃথিৱী, মানুহ আৰু এই পৃথিৱীৰ বাসিন্দা। পৃথিৱীৰ কথা আহোঁতে মোৰ মনলৈ প্ৰথমতে এটা গোলাকাৰ পিণ্ডৰ কথাই আহে, আৰু যি বিশ্ব ব্ৰহ্মাণ্ডত উপঙি আছে এইটো সকলোৱে জনা কথা। আৰু এইটো বিশেষ ক'বলগীয়া কথাও নহয়। তথাপি মই দৃষ্টিভংগীৰ ক্ষেত্ৰত এই কথাটো উল্লেখ কৰিছোঁ। যেতিয়া মোক ক'ৰ বাসিন্দা বুলি মোৰ মনলৈ প্ৰশ্নটো নকৰে, মই প্ৰশ্ন কৰা বুলি ক'ব খুজিছিলোঁ। যেতিয়া মোৰ মনলৈ এই চিন্তাটো আহে, মই আচলতে ক'ৰ বাসিন্দা, মই কি, কোন? প্ৰথমতে মোৰ এটাই ছবি মনলৈ আহে, এটা গোলাকাৰ পিণ্ড আৰু এখন বিশাল ব্ৰহ্মাণ্ড, আৰু তাত উপঙি ফুৰা গোলকটো। আৰু মই তাৰ এটা খুব তুচ্ছ প্ৰাণী, যি ধূলিকণাৰ মানুহ নহয়। এতিয়া এই চিন্তাবোৰ অহাৰ সময়ত যেতিয়া মই নিজৰ গাঁওখনলৈ, নিজৰ সমাজখনলৈ, নিজৰ দেশ ৰাজ্যখনলৈ উভতি আহোঁ আৰু চৌপাশে দেখোঁ অস্থিৰতা, ধৰ্মীয় উন্মাদনা, মানুহৰ মাজত যিবোৰ হাহাকাৰ, তেতিয়া আচৰিত হওঁ। আমি প্ৰকৃতিৰ সৃষ্টি, আৰু আমাৰ সৰ্বস্ব প্ৰকৃতি। প্ৰকৃতিৰ ঊৰ্ধত কিবা আছে বুলি মই নাভাবোঁ, আৰু মোৰ ভবা নভবাটো বাৰু কাৰো ওপৰত কাকো প্ৰভাৱিত কৰিব নোৱাৰে। ময়ো এগৰাকী তুচ্ছ সাধাৰণ ব্যক্তি। তথাপি মই চিন্তাখিনি যিহেতু মনৰ মাজত উকমুকাই থাকে, আৰু এতিয়া আমাৰ একোটা প্লেটফৰ্ম আহি পৰিছে, সামাজিক মাধ্যমেই হওক বা বিভিন্ন, কাৰো আগত ক'ব নোৱাৰিলেও আমি নিজৰ মনৰ ভাৱবোৰ বিভিন্ন প্ৰকাৰে প্ৰকাশ কৰিব পাৰোঁ। সেইকাৰণে মনৰ ভিতৰত যিবিলাক উকমুকাই থাকে, সেইবিলাক কেতিয়াবা প্ৰকাশ কৰিবলৈ মন যায়। আৰু মই নিজেই চিন্তা কৰোঁ, শৈশৱৰ পৰা বহুখিনি চিন্তা কৰিছিলোঁ, আৰু বিভিন্ন সময়ত বিভিন্ন ভাবোঁ। সেইবিলাক কেতিয়াবা প্ৰকাশ কৰা হোৱা নাই, বা লিখা মেলাৰ লগত জড়িত, তাৰ মাজেৰে কেতিয়াবা দুই এটা প্ৰকাশ কৰোঁ। আৰু যিমানখিনি মনলৈ চিন্তা আহে, সময়ৰ অভাৱত সিমানখিনি লিখাটো সম্ভৱ হৈ নুঠে। যিয়ে নহওক, কেতিয়াবা আপুনি ভাবিছেনে, আপোনালোকে বা আপুনিয়ে হওক, আপোনালোক হওক, সকলোকে কৈছোঁ, বা যে পৃথিৱীৰ আটাইতকৈ বন্দিত্বত থকা প্ৰাণী কোনবিধ? আমি চৰাই চিৰিকটিক সজাত বন্দী কৰিছোঁ। বন্যপ্ৰাণীৰ আৱাসস্থল সংকুচিত কৰি আনিছোঁ। আমাৰ যান্ত্ৰিকতাৰ পৰিধি বিস্তৃত কৰিছোঁ, বিশাল কৰিছোঁ। আমি মহাকাশলৈ গতি কৰিছোঁ, বিভিন্ন গ্ৰহলৈ, উপগ্ৰহলৈ। আমাৰ সাম্ৰাজ্যখন বহুত বিশাল হৈ পৰিছে। কিন্তু তাৰ পাছতো আমাৰ মানুহতকৈ অধিক বন্দিত্বৰ জীৱন কটোৱা প্ৰাণী হয়তো এই বিশ্বত কোনো নাই। যদি অন্য কোনো প্ৰাণী আছে অজান দেশত, আমি নজনাকৈ, সেইটো অন্য কথা। আৰু তেখেতসকলে কেনেকুৱা জীৱন অতিবাহিত কৰি আছে, সেইটো আমি নাজানো, যিটো আমাৰ ঢুকি পোৱাৰ ক্ষমতাৰ বাহিৰত। এতিয়া এই যে আমি প্ৰতিদিনে অৰণ্য ধ্বংস কৰি আহিছোঁ, গছ বিৰিখ উদং কৰি আমি নিজৰ সাম্ৰাজ্য বৃদ্ধি কৰিছোঁ, গাড়ী মটৰ অট্টালিকা বৃদ্ধি কৰিছোঁ। এই সমস্তৰ পাছতো আমি যেন কোনোবা এক সংকীৰ্ণ আৱৰ্তত আবদ্ধ হৈ পৰিছোঁ। কেতিয়াবা ভাবিছেনে, আমি আমি আচলতে পৃথিৱীৰ বাসিন্দা, এটা গোলাকাৰ পিণ্ডৰ, এই সৌৰজগতৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ বাসিন্দা, আৰু প্ৰকৃতিয়ে আমাৰ সৃষ্টিকৰ্তা। তেনেস্থলত আমাৰ মানৱ সমাজৰ মানুহৰ বাবে এনেকুৱা এক পৰিস্থিতি আহি পৰিছে যে আমি ইখন দেশৰ পৰা সিখন দেশলৈ যাবলৈও কুণ্ঠাবোধ কৰিবলগীয়া হৈছে।
যদি আমি পৃথিৱীৰ কথা কওঁ, আমাৰ দেশখন, আমাৰ কোনোবা শত্ৰু দেশখন, আমি যাক শত্ৰু বুলি ভাবোঁ, সেইখনো কিন্তু এই পৃথিৱীৰ এই গোলক পিণ্ডটোৰে একোটি অংশ। আৰু পৃথিৱীৰ কোনো এটি, যেনেকুৱা মোৰ শৰীৰটো ধৰি লওঁ, মই পৃথিৱীৰ কথা ক'বলৈ যোৱাৰ আগতে মোৰ শৰীৰটো ধৰি লৈছোঁ। মোৰ নাক, কাণ, আঙুলি, চুলি, মোৰ উদৰ, মোৰ ভৰি, এই সমস্ত মিলি মই এটি মানুহ বা মোৰ এটি দেহ, মানৱীয় দেহ। আৰু ইয়াৰ যদি মোৰ হাতখন নাথাকে, মই অসম্পূৰ্ণ। তেনেকৈ আমি মানুহে মানুহৰ লগত শত্ৰুতা কৰি এখন দেশক আমি শত্ৰুৰ জ্ঞান কৰিছোঁ বা এখন দেশক মিত্ৰ জ্ঞান কৰিছোঁ। আমি ৰাজনৈতিকভাৱে হওক বা অন্য যিকোনো প্ৰকাৰে হওক, মানুহৰ মাজত কণ্ডল লাগিছে, কিন্তু আমি কি কৰিছোঁ? প্ৰকৃতিৰ কোনো এটি অংশ ধ্বংস কৰি গৈ আছোঁ যুদ্ধৰ মাজেৰে। এটা সময়ত বিশ্বযুদ্ধ হৈছিলে, প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ, তাৰ পাছতো বিভিন্ন যুদ্ধ হ'ল। কাৰ মাজত হৈছে? মানুহৰ মাজত। তাৰমানে আমি এখন দেশৰ বাসিন্দা মানে আমি সেই দেশৰ পৰা অন্য এঠাইলৈ যাবলগীয়া হ'লে বিভিন্ন আমাৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। আৰু আমি যিখন দেশক শত্ৰু জ্ঞান কৰোঁ বা কোনোবাই আমাক শত্ৰু জ্ঞান কৰিছে, আমাৰ ইয়াত যদি এটা বিস্ফোৰণ ঘটালে বা আমাৰ যুদ্ধৰ মাজেৰে আমাৰ দেশখন ধ্বংস কৰিলে বা আমি তেওঁলোকৰ তেখেতসকলৰ দেশখন ধ্বংস কৰিছোঁ, তাৰমানে কি হ'ল? আমি প্ৰকৃতিত আঘাত কৰিছোঁ। বিস্ফোৰণৰ মাজেৰে কোনোবা এখন ঠাইৰ এই গোলক পিণ্ডটোৰ, আমাৰ যি মাতৃ ক'ব গ'লে, তাৰ হয়তো হাত কাটিছোঁ, নাক কাটিছোঁ, ভৰি কাটিছোঁ। তাৰপিছত আমি কিন্তু কিৰিলিয়াইছোঁ আনন্দত যে আমি আমাৰ শত্ৰুক ধ্বংস কৰিছোঁ, বা তেখেতসকলে কিৰিলিয়াইছে তেখেতসকলৰ শত্ৰুক ধ্বংস কৰিছে। আচলতে ধ্বংস কাক কৰিছে? নিজৰ মাতৃক, নিজৰ প্ৰকৃতিক। গছ বিৰিখ ধ্বংস কৰিছে, প্ৰকৃতিৰ ভূমি নষ্ট কৰিছে। আৰু এই যে আমি এই ধ্বংসৰ মাজত থাকোঁতে আন এখন দেশত যদি ধ্বংস হয়, বিস্ফোৰণ হয়, তেতিয়াহ'লে তাৰ প্ৰভাৱ আমাৰ দেশত, বা আমি যদি বেলেগ অন্য এখন দেশে যদি আমাৰ দেশত কোনো ধ্বংসাত্মক কাৰ্যকলাপৰ সৃষ্টি কৰে, আৰু তাৰ প্ৰভাৱ কিন্তু সমগ্ৰ বিশ্বত পৰে। বিস্ফোৰণৰ ক'লা ধোঁৱা, যুদ্ধৰ বিধ্বস্ত আৱৰ্জনা, এই সমস্তই কিন্তু প্ৰকৃতিৰ ওপৰত, জলবায়ুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ আমাৰ আমাজনক কোৱা হয় পৃথিৱীৰ হৃদপিণ্ড বুলি। অৰ্থাৎ সেই গহনদণ্ড যদি নাথাকিলেহেঁতেন, তাৰ বিৰিখ নাথাকিলেহেঁতেন, আমাৰ পৃথিৱীৰ গোলকীয় উত্তাপ অধিক বৃদ্ধি হ'লহেঁতেন। আৰু এতিয়া যদি কিন্তু আমি সেই ঠাই ধ্বংস কৰি পেলাওঁ, বা পৃথিৱীত এনেকুৱা বিভিন্ন অৰণ্য আছে, বিভিন্ন এনেকুৱা ঠাই আছে আমাৰ মানুহৰ কাৰণে যাবলৈ এতিয়াও সহজ হৈ উঠা নাই। সেই ঠাইৰ যদি আমি গছ বিৰিখ ধ্বংস কৰি পেলাওঁ, কোনোবা দেশক শত্ৰু জ্ঞান কৰি, তেন্তে তাৰ প্ৰভাৱ আমাৰ দেশতো পৰিব। বা অইন দেশে যদি আমাৰ দেশত তেনেকুৱা ক্ষতিকাৰক কাৰ্য কৰে, আমাৰ দেশৰ জলবায়ু পৰিৱৰ্তনৰ লগতে সমগ্ৰ বিশ্বৰ জলবায়ু পৰিৱৰ্তন হ'ব। কাৰণ এই যে আমাৰ শৃংখল বুলি কোৱা হয়, খাদ্য শৃংখলেই হওক বা অন্য, তেনেকুৱা এটা চেইন ছিষ্টেমত চলি আছে। আৰু ইয়াৰ যিটো আমাৰ যে ফৰিং এটা যদি নাইকিয়া হৈ যায়, তেতিয়াহ'লে অন্য আমাৰ খাদ্য শৃংখলত প্ৰভাৱ পৰে। তেনেকেই আমাৰ এখন দেশৰ ক্ষতি হ'লে আন এখন দেশত প্ৰভাৱ পৰিব। সেইটো মহামাৰী হওক, জলবায়ু পৰিৱৰ্তন হওক, ভূমিস্খলন হওক, ভূমিকম্প হওক, এনেকুৱা। কিন্তু আমি কি কৰোঁ? বন্দিত্বৰ মাজত আবদ্ধ হৈ আমি মানুহে মানুহক শত্ৰু জ্ঞান কৰি আনন্দ উল্লাস কৰোঁ যে আমি আনক ধ্বংস কৰিছোঁ। এইটো কিন্তু মানুহৰ মাজত অধিক। প্ৰাণীৰ মাজত আছে ধ্বংসাত্মক কাৰ্য নিজৰ মাজতে, কিন্তু প্ৰাণীয়ে কৰে খাদ্য, বস্ত্ৰ আৰু
ক্ষমা কৰিব, বস্ত্ৰ নহয়, খাদ্য বাসস্থানৰ কাৰণে তেওঁলোকৰ যিবিলাক প্ৰয়োজনীয়তা, সাধাৰণ প্ৰয়োজনীয়তা থাকে সেইখিনি পূৰণ কৰিবলৈ খাদ্য বস্ত্ৰৰ কাৰণেই ক্ষমা কৰিব, খাদ্য বস্ত্ৰ নহয়, খাদ্য বাসস্থান। খাদ্য বাসস্থানৰ কাৰণেই অন্য প্ৰাণীবিলাকে সংগ্ৰাম কৰে আৰু সেই সংগ্ৰামৰ মাজেৰে কিন্তু প্ৰকৃতিৰ নিয়ম তেওঁলোকে সেই প্ৰাণীবোৰে ধৰি ৰাখিছে। কিন্তু আমি মানুহে কি কৰিছোঁ, অনৰ্থক কিছুমান যুদ্ধ বিগ্ৰহত লিপ্ত হৈছোঁ আৰু আমাৰ মানুহৰ প্ৰয়োজন কেতিয়াও শেষ নহয়। আৰু আমাৰ প্ৰয়োজনটো এনেকুৱা, প্ৰয়োজন নাথাকিলেও আমি বিচাৰোঁ, মানে এইখিনি হোৱাৰ পিছত আৰু অধিক বিচাৰোঁ আৰু ইয়াৰ মাজেৰে আমি প্ৰকৃতিক ধ্বংস কৰি গৈ আছোঁ। আমাৰ যি স্বাভাৱিক জীৱন পৰিক্ৰমা তাক আমি জটিল কৰি গৈ আছোঁ। অন্য প্ৰাণীয়ে সহজে ইখন দেশৰ পৰা সিখন দেশলৈ যাব পাৰে, প্ৰকৃতিৰ বিভিন্ন স্থানলৈ যাব পাৰে সিহঁতৰ সামৰ্থ্য অনুযায়ী। কিন্তু আমাৰ মানুহৰ সামৰ্থ্য থাকিলেও বাধ্যবাধকতা থাকে, বাধা আৰোপ থাকে, আমি সকলো ঠাইলৈ যাব নোৱাৰোঁ। আমাৰ প্ৰকৃতিৰ বিভিন্ন অংশক শত্ৰু জ্ঞান কৰিবৰ কাৰণে ধৰাবন্ধা নিয়ম থাকে, কিন্তু অন্য প্ৰাণীৰ নাথাকে। সিহঁতে য'ত বাস কৰিবলৈ ভাল পায়, খাদ্য বাসস্থানৰ বাবে যিবিলাক ঠাই উপযুক্ত তালৈ অনায়াসে যাব পাৰে, যায়। কিন্তু মানুহ যাব নোৱাৰে আৰু মানুহে তাৰ মাজেৰেই বিকৃত আনন্দ লাভ কৰে, বিকৃত বিষাদ লাভ কৰে। এতিয়া যদি চাব যোৱা যায়, মানুহে মানুহক শ্ৰেষ্ঠত্বৰ আখ্যা দিছে, অইন প্ৰাণীয়ে দিয়া নাই। কিন্তু এই শ্ৰেষ্ঠত্ব সংকীৰ্ণ আৱৰ্তত সংপৃক্ত হৈ পৰিছে। মানুহৰ কাৰণে পৃথিৱীখনৰ বিভিন্ন স্থান বন্দীশাল হৈ পৰিছে। আমি ইমান ভাগত বিভক্ত, ধৰ্মীয় ভাগত বিভক্ত, ভৌগোলিক সীমাৰ আধাৰত বিভক্ত, ভাষাৰ আধাৰত বিভক্ত, জাতি, গোত্ৰ, জনগোষ্ঠী, এনেকুৱা বিভিন্ন ভাগত আমি বিভক্ত। আৰু সমস্যা হ'ল একেটা ধৰ্মৰ মাজতো বিভিন্ন বিভাজন। আৰু আমাৰ প্ৰতিটো ধৰ্মত কোৱা হয় সৃষ্টিকৰ্তা এজন, সকলোৱে এক ঈশ্বৰৰ উপাসক। ব্যক্তিগতভাৱে মোৰ ধৰ্মৰ প্ৰতি তেনেকুৱা আগ্ৰহ নাই। মই ব্যক্তিগতভাৱে নিজকে মানুহ বুলিয়েই চিনি পাওঁ, মানুহ বুলি আখ্যা দি আহিছোঁ। ধৰ্মীয় নামকৰণেৰে আখ্যা দিবলৈ বেয়া পাওঁ। কিন্তু যেতিয়া দেখোঁ কেতিয়াবা যে এটা ধৰ্মৰ আন এটা ধৰ্মৰ লগত বিভাজন, তাৰ কাৰণে সংঘাত হয়। কিন্তু যেতিয়া ভাবোঁ যে এই দুটা ধৰ্মৰ মাজতে বিভাজন নেকি, কিন্তু যেতিয়া একেটা ধৰ্মৰ মাজত আহোঁ, তাৰ মাজত বিভিন্ন বিভাজন আহি পৰে, বিভিন্ন গোত্ৰ আহি পৰে, উচ্চ নিচ বিভিন্ন অস্পৃশ্যতা। শৈশৱত ভাবিছিলোঁ পৃথিৱীখন বৰ বিশাল আৰু আমি নগণ্য, তুচ্ছ। ডাঙৰ হোৱাত শিকিলোঁ পৃথিৱীখনক মানুহে গ্ৰাস কৰি আহিছে, পৃথিৱীখন ক্ষুদ্ৰ হৈ পৰিছে। কিন্তু আৰু মানুহ বিশাল হৈ পৰিছে কৰ্মৰে, আধিপত্যৰে। কিন্তু তাৰ পাছতো সবাতোকৈ সংকীৰ্ণতাৰ জীৱন যাপন কৰি ভাল পায় মানুহে। ভাল নাপায়, সকলোৱে এক হতাশাগ্ৰস্ততাত জীৱন অতিবাহিত কৰি আহিছে। সকলোৱে বিচাৰে মুক্তিৰ পথ, উন্মুক্ত হ'বলৈ, আকাশত উৰিবলৈ ডেউকা মেলি, কিন্তু নোৱাৰে, সামাজিক বাধ্যবাধকতা, দেশীয়
প্ৰাদেশিক বিভিন্ন বাধ্যবাধকতা মানুহে নিজৰ মতে নিজৰ জীৱনটো উদযাপন কৰিব নোৱাৰা হৈছে আৰু এতিয়া এনেকুৱা পৰ্যায় আহিছে যে পৃথিৱীত হয়তো ধৰ্মীয় সংঘাতেই ঘটিব বিভিন্ন স্থানত ৰাজনৈতিকভাৱে ধৰ্মৰ অস্থিৰতা বৃদ্ধি কৰি অনা হৈছে সেইটো সকলোৱে জানে কিয় অনা হৈছে আৰু এই কিয় অনা হৈছে প্ৰশ্নটো যেতিয়া উত্থাপিত হয় তেতিয়া এটা কথাই বুজি পাওঁ যে এছামে ধৰ্মৰ নামত সাধাৰণ শ্ৰেণীক ব্যৱহাৰ কৰি আহিছে প্ৰয়োগ কৰি আহিছে কিন্তু যিচামক প্ৰয়োগ কৰি আহিছে সেই চামে আজি পৰ্যন্ত বুজিবলৈ সক্ষম হোৱা নাই যে তেওঁলোকক আচলতে ব্যৱহাৰ কৰি থকা হৈছে আমাক লাগে খাদ্য বাসস্থান শিক্ষা আৰু এক শান্তি শৃংখলাবদ্ধ জীৱন কিন্তু আমি প্ৰতি মুহূৰ্ত বিতৰ্কৰ আৱৰ্তত লিপ্ত হৈ পৰিছোঁ সংঘাতত লিপ্ত হৈ পৰিছোঁ এটা সময়ত ভাবিছিলোঁ বিজ্ঞান প্ৰযুক্তি যেতিয়া উন্নত হ'ব তেতিয়া মানুহৰ চিন্তাধাৰা সলনি হ'ব মানুহবোৰ সংকীৰ্ণতাৰ বেহুৰ পৰা ওলাই আহিব কিন্তু ডাঙৰ হৈ দেখিলোঁ সংকীৰ্ণতা বৃদ্ধি হৈ আহিছে বিজ্ঞান প্ৰযুক্তি যিমানেই বাঢ়ি আহিছে সংকীৰ্ণতাও বিভিন্ন দেশত বাঢ়ি আছে মই কোন দেশৰ কথা উল্লেখ নকৰোঁ পৃথিৱীত বিভিন্ন দেশ আছে জাতি জনগোষ্ঠী আৰু ধৰ্মীয় বিভাজনৰ আধাৰত মানুহবোৰ বিভক্ত হৈ পৰিছে এটা কথা ভাবি আচৰিত লাগে শৈশৱত আমি ওচৰ চুবুৰীয়া বিভিন্ন ধৰ্মীয় চিন্তাধাৰাৰে বিভক্ত হৈ থকা নাছিলোঁ কিন্তু এতিয়া যেতিয়া দেখোঁ এতিয়াৰ সময়ত কিন্তু ইমান বেছি বিভাজন হৈ পৰিছে যে ভাবিলেও দুখ লাগে কিয় হ'ল কেনেকৈ হ'বলৈ পালে একো ধৰিব নোৱাৰিলে এইটো এটা ধৰ্মৰ মাজত নহয় প্ৰতিটো ধৰ্মতেই এই বিভাজন আছে আৰু প্ৰতিটো ধৰ্মই প্ৰতি ধৰ্মক নিজেই শ্ৰেষ্ঠত্ব ৰক্ষা দিবলৈ বিচাৰে আৰু এতিয়া পৰ্যায় এনেকুৱা আহিছে যে ধৰ্মীয়ভাৱে আন ধৰ্মক উপলুঙা কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়াত পৰিণত হৈছে সামাজিক মাধ্যমত যেতিয়া দেখোঁ এইবোৰৰ আলোচনা সমালোচনা বিতৰ্ক তেতিয়া হতাশ হওঁ অৱশ্যে এইবিলাক বেছি চিন্তা কৰি থাকিলে বেয়া কাৰণ তাৰ পৰা নিজকে মুক্ত কৰি লওঁ কাৰণটো হ'ল স্বাভাৱিক গতিশীলতা ৰাখিবলৈ হ'লে জীৱনটো আমি সুখকৰ কৰি তুলিবলৈ হ'লে সামাজিক প্ৰেক্ষাপটত ঘটি থকা বিভিন্ন বিষয়ৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব আৰু মই সেইটো কৰোঁ কিয় কৰোঁ জীৱনটো বেছি বছৰীয়া নহয় মই যিহেতু এটা স্বাধীন জীৱন বিচাৰোঁ গতিকে নিজৰ মাজতে আবদ্ধ হৈ থাকি নিজক চিনিবলৈ যত্ন কৰোঁ আৰু প্ৰকৃতিৰ মাজত য'ত ওচৰত মই দূৰলৈ যাব নোৱাৰোঁ কিবা বাধ্যবাধকতা আছে কিন্তু ওচৰৰ ঠাইতে ক'ৰবাত গৈ কেনে নিজৰ অন্বেষণ কৰিছোঁ এইটো সকলোৱে কৰা উচিত বুলি ভাবোঁ আৰু এইটোৱে কথাটো হ'ল এইখিনি ক'বলৈ বিচাৰিছিলোঁ যে বিজ্ঞান প্ৰযুক্তিৰ ফলত চিন্তা চৰ্চা সলনি হ'ব বুলি ভাবিছিলোঁ আৰু বিভিন্ন দেশত হৈছে এইটো নোহোৱাকৈ থকা নাই ধৰ্মীয় সংকীৰ্ণতাৰ পৰা বিভিন্ন দেশে নিজকে মুক্ত কৰিছে কিছুমান থাকেই কিন্তু আৰু বিভিন্ন দেশত কি হয় যুৱ প্ৰজন্ম বিশেষকৈ যুৱ প্ৰজন্ম এনেকুৱা সংকীৰ্ণতাৰ আৱৰ্তত আবদ্ধ হৈ পৰিছে যে তাক প্ৰকাশ কৰাটো সম্ভৱ নহয় আচলতে যুৱ প্ৰজন্মই আমাৰ দেশখন সলনি কৰিব লাগে আমাৰ বুলি নহয় য'ত যিকোনো দেশৰ কথা কৈছোঁ নিজৰ দেশখনত পৰিৱৰ্তন আনিব লাগে মানুহে প্ৰশান্তিকৰ জীৱন যাপন কৰিব পৰাকৈ এক সুস্থিৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই ভূমিকা পালন কৰিব লাগে কিন্তু সেই যুৱ প্ৰজন্মই যদি পুৰণি সংকীৰ্ণতাৰ আৱৰ্তত আবদ্ধ হৈ পৰে তেতিয়া সমাজ সংশোধন নহয় আৰু সংস্কাৰ কৰিবলৈ গ'লে এতিয়া কি হৈছে সংস্কাৰকৰ ওপৰত কোনোবা যদি থাকে আক্ৰমণ হোৱাৰ পৰিৱেশ আহি পৰিছে আৰু যুৱ প্ৰজন্মৰ বহুতৰ মানসিকতা সকলোৰে নকওঁ বহুত আছে প্ৰায় আছে যেতিয়া সামাজিক মাধ্যমত চাওঁ পূৰ্বৰো আছে আৰু তাৰ যুৱ প্ৰজন্মৰ মাজতো বহুখিনি উন্নত চিন্তাধাৰাৰ আছে ভালেমান কিন্তু এক বৃহৎ পৰিমাণত কিন্তু সংকীৰ্ণতাৰ আৱৰ্তত আবদ্ধ হোৱা
লোকো আছে। আৰু এই সংকীৰ্ণতা আঁতৰাবলৈ হ'লে আমি প্ৰথমতে আমি চাব লাগিব আমি কি, কোন আৰু ক'ৰ বাসিন্দা, আৰু আমি কাৰোবাক বেয়া পাইছোঁ, কিয় বেয়া পাইছোঁ, কি যুক্তিত বেয়া পাইছোঁ। প্ৰথম আমি এগৰাকী ব্যক্তিক লগ পালে আমি চিন্তা কৰিব লাগে সেইজন ব্যক্তি ভাল নে বেয়া। কিন্তু আমাৰ সমাজত এনেকুৱা হয়, এগৰাকী ব্যক্তিক লগত কথা পাতিছোঁ, খুব ভাল লাগিছে, তেওঁক দেখিও মই গম পোৱা নাই তেওঁ কোন ধৰ্মৰ। আৰু বহুতো এনেকুৱা লোক আছে তেওঁৰ ভাষাও ধৰিব নোৱাৰি, বিভিন্ন ভাষাত তেওঁ এনেকুৱাকৈ দক্ষ যে তেওঁ প্ৰতিটো ভাষা সুন্দৰকৈ ক'ব পাৰে। তেওঁৰ যিটো উচ্চাৰণ প্ৰক্ৰিয়া সেইটো প্ৰতিটো ভাষাৰ সৈতে খাপ খায়। তাৰ পাছত সেই ব্যক্তিগৰাকীৰ সৈতে চিনাকি হোৱাৰ পাছত যেতিয়া তেওঁৰ আমাৰ মানুহে পোনতে আচলতে কি ধৰ্ম, কি জাতি এইবিলাকলৈ আহি পৰে। কথা পতাৰ কিছুমানে যদি পাহৰি যায়, কথা পতাৰ কিছু সময়ৰ পিছত যেতিয়া আৰম্ভ কৰে আপুনি কি ধৰ্মৰ মানুহ, কি জাতিৰ মানুহ, যদি তেওঁৰ পচন্দৰ জাতিৰ ভিতৰত নপৰে আৰু তেওঁ যদি সংকীৰ্ণতাত আবদ্ধ হয়, লগে লগে মানুহজনৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া সলনি হৈ যায়। তেওঁৰ সেই অভিব্যক্তি মুখমণ্ডলত দেখিবলৈ পোৱা যায়। এতিয়া কিন্তু প্ৰথম যদি আপুনি মানুহ হিচাপে নিজকে লয় আৰু তেখেতক মানুহ হিচাপে চায়, কিন্তু আপোনাৰ মনলৈ তেনেকুৱা চিন্তা নাহিব আৰু প্ৰতিক্ৰিয়া সলনি নহ'ব। কাৰণ মানুহ ভাল বেয়া, আমি বেয়া মানুহ চিনিবলৈ অলপ সময় লাগে, কিন্তু কৰ্মৰ মাজেৰে চিনি পোৱা যায়। কিন্তু প্ৰথম দৃষ্টিতে আমি কেনেকুৱা এটা আমাৰ মনত তেওঁৰ প্ৰতি ধাৰণাৰ সৃষ্টি হয়, সেই ধাৰণা যদি ভাল হয়, ধৰ্মৰ আধাৰত, জাতিৰ আধাৰত, ভাষাৰ আধাৰত আমি তেওঁক বিবেচনা কৰাটো অনুচিত। কিন্তু আমাৰ যুৱ প্ৰজন্মৰ মাজতো এইটো হৈছে, হোৱাটো অনুচিত। ভাবিছিলোঁ যুৱ প্ৰজন্মই সলনি কৰিব, কিন্তু এতিয়া সন্দেহ হয়। এইটো মোৰ নহয়, সামাজিক প্ৰেক্ষাপটে কয়। যিয়ে নহওক, এতিয়া এইটো এনেকুৱাকৈ যদি আলোচনা কৰি যে বহুত দীঘলীয়া হ'ব কথাবোৰ, বহুত দীঘলীয়া নকৰোঁ আজি। মূল কথাটো হ'ল আমি পৃথিৱীৰ বাসিন্দা, ক'ৰ বাসিন্দা চাব লাগে। আমি পৃথিৱীৰ বাসিন্দা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ এক মহাশূন্যত উপঙি আছে আমাৰ গ্ৰহটো। আৰু আমি যি দেশৰেই নহওক কিয় এই প্ৰকৃতিৰ বাসিন্দা, আৰু এই গোলাকাৰ পিণ্ডটোৰ প্ৰতিটো স্থান আমাৰ কাৰণে প্ৰয়োজনীয়। প্ৰতিটো স্থানৰ প্ৰাকৃতিক সম্পদ, জলবায়ু, বটবৃক্ষ, প্ৰাণী সকলো আমাৰ পৃথিৱীৰ কাৰণে প্ৰয়োজনীয়, আমাৰ কাৰণে প্ৰয়োজনীয়, আমাৰ জীৱন নিৰ্বাহৰ কাৰণে প্ৰয়োজনীয়। কাৰণ তাৰ যদি কোনোবা এটা উপাদানত ভাৰসাম্যহীনতা আহি পৰে, তেতিয়াহ'লে সকলোতে প্ৰভাৱ পৰিব। আমাৰ জীৱন ধাৰণত প্ৰভাৱ পৰিব, আমাৰ ভৌগোলিক স্থানৰ ওপৰত প্ৰভাৱ পৰিব, হয়তো তাৰ পৰা ধ্বংসাত্মক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু প্ৰকৃতিয়ে নিজৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ জানে। মানুহ যিমান উন্নত নহওক, যিমান সলনি নহওক, বিজ্ঞান প্ৰযুক্তিৰে যিমানেই পৰিৱৰ্তন কৰিব নাচাওক কিয়, প্ৰকৃতিয়ে কিন্তু নিজৰ ব্যৱস্থা লয়। গতিকে আমি চাব লাগে আমি এই গোলকপিণ্ডৰ বাসিন্দা, আৰু আমাৰ কাৰণে এই পৃথিৱীৰ এই গোলকপিণ্ডটোৰ কোনো এটি অংশ শত্ৰু নহয়। আমি মানুহৰ মাজত যি শত্ৰুতা আছে, মানুহে নিজক বিবেচনা কৰা উচিত ধৰ্মৰ আধাৰত নহয়, জাতিৰ আধাৰত নহয়, জাতি জনগোষ্ঠী যিয়েই নহওক তেনেকুৱা আধাৰত নহয়। মানুহে ভাল বেয়াৰ দৃষ্টিৰে চাব লাগে। আৰু ধৰ্মক আমি ল'ব লাগে এক আধ্যাত্মিক ৰূপেৰে, যে আমি এক ঈশ্বৰক বিশ্বাস কৰিছোঁ, আমি উপাসনা কৰিছোঁ। কোনোবাই বিশ্বাস নকৰে, কোনোবাই বিশ্বাস কৰে। আৰু বিশ্বাস যিসকলে কৰে, এইটো জানিব লাগে যে সকলো ধৰ্মৰ মূল উদ্দেশ্য একে জনা। আপোনাৰ পথ ভিন্ন হওক, আপুনি এটা বিন্দুলৈ গতি কৰি আছে, আপুনি পশ্চিমেৰে ঘূৰি যাওক বা পূবেৰে ঘূৰি যাওক, আপুনি কিন্তু এটা বিন্দুতে উপনীত হ'ব বিচাৰিব, ঈশ্বৰ। গতিকে আমি যেতিয়া একেগৰাকীৰ উপাসক, আমাৰ পথ ভিন্ন হ'লেও আমাৰ স্থান একেটাই। গতিকে
তেখেতে বেলেগ এটা পথ লৈছে মোৰ তেখেতৰ লগত লাগিবলগীয়া একো নাই প্ৰয়োজনীয়তাই নাই এতিয়া আমাৰ পৰ্যায়টো এনেকুৱা আছে তুমি সেই পথেৰে কিয় যাবা মোৰ পথেৰে যাব লাগিব সেইটো পিনলৈ যাম কিন্তু মোৰ পথটিৰে যাব লাগিব মোৰ পথটিয়ে শুদ্ধ তেখেতে ক'ব মোৰ পথটিয়ে শুদ্ধ কিন্তু শুদ্ধ অশুদ্ধ কোনেও নাজানে কাৰটো শুদ্ধ মূল হ'ল সত্য আমি জানিব লাগে আমাৰ দ্বাৰা সমাজৰ অপকাৰ হ'ব নালাগে উপকাৰ লাগিলে কৰিবই নোৱাৰোঁ কিন্তু অপকাৰ হ'ব নালাগে কাৰো হ'ব নালাগে আৰু মানুহ হিচাপে সকলোৱে নিজৰ স্বাধীনতা বৰ্তাই ৰাখিব পাৰিব লাগে মানুহৰ প্ৰয়োজন পূৰণ হ'ব লাগে আৰু আমাৰ এই যে প্ৰকৃতিৰ সম্পদবোৰ সকলোৰে আচলতে সমান অধিকাৰ আছে প্ৰকৃতিয়ে দিছে জীৱ জন্তুৰ বাসস্থানো আমাৰ ধ্বংস কৰাৰ অধিকাৰ নাই কিন্তু আমি কৰি আহিছোঁ কাৰণ আমি জনসংখ্যা অধিক বৃদ্ধি কৰিছোঁ ভাৰতবৰ্ষত হেনো স্বাধীনতাৰ সময়ত হয়তো চাগে 1952 তেনেকুৱা সময় 28 কোটি বাসিন্দা আছিলে জনসংখ্যা আছিলে এতিয়া 150 কোটিৰ ওচৰত এতিয়া আমি যদি জনসংখ্যা নিয়ন্ত্ৰণ নকৰোঁ তেতিয়াহ'লে আমাৰ সমস্যা বৃদ্ধি হ'ব কাৰণ উৎপাদন সীমিত ভূমি সীমিত প্ৰয়োজন অধিক চাহিদা প্ৰয়োজনীয়তা অধিক এতিয়া এই প্ৰয়োজন পূৰণ কৰিবলৈ গৈ আমি প্ৰকৃতিৰ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ আৰু পৰিৱৰ্তন কৰিবলৈ যাওঁতেই প্ৰলয় আহিছে প্ৰদূষণ আহিছে গোলকীয় উত্তাপ বৃদ্ধি হৈছে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে হয়তো এটা সময়ত মহামাৰী আহিব পৃথিৱীত বসবাস কৰাৰ উপযোগী স্থান নাথাকিব মানুহ খোলাত দিয়াৰ দৰে চটফটাই থাকিব লাগিব গতিকে আমি সময় থাকোঁতে সচেতন হোৱা উচিত পৃথিৱীৰ দৰেই বিবেচনা কৰা উচিত নিজৰ বুলি কোনো দেশক শত্ৰু জ্ঞান কৰা উচিত নহয় আমাৰ কাৰণে পৃথিৱীৰ গোলক পিণ্ডটোৱে আমাৰ বাসস্থান গতিকে ইয়াৰ সুৰক্ষাই আমাৰ মূল উদ্দেশ্য হ'ব লাগে আমি সুৰক্ষিত কৰি ৰাখিব নালাগে কিন্তু আমি সুৰক্ষাজনিত দিশবোৰত ধ্বংসাত্মক কাৰ্যকলাপৰ সৃষ্টি কৰিব নালাগে কিন্তু আমি সেইটো কৰি আছোঁ আমি বিলাসিতা অধিক বিচাৰিছোঁ আৰু এইবিলাক কৰিবলৈ যাওঁতে আমাৰ কি হৈছে আমাৰ শাৰীৰিকভাৱে আমি বিভিন্ন ক্ষেত্ৰত অক্ষম হৈ গৈছোঁ এটা সময়ত আমাৰ কি হৈছিলে যান্ত্ৰিক সা সুবিধাৰ অধিক প্ৰয়োজন নকৰোঁতে আমাৰ শাৰীৰিক দক্ষতা অধিক আছিল কিন্তু এতিয়া এনেকুৱা পৰ্যায় আহিছে আমি সাধাৰণ টিউবৱেল এটা মাৰি পানী উলিয়াব নোৱাৰা অৱস্থাত পৰিছোঁ এইটো এটা কাৰণত হৈছে যে আমি যান্ত্ৰিক সুবিধাৰ অধিক প্ৰয়োগ কৰিছোঁ কিছুমান থাকে এইটো মই নকওঁ কিছুমান থাকিবই কিন্তু আমাৰ বিজ্ঞানৰ আৱিষ্কাৰবোৰো এনেকুৱা হ'ব লাগে যিয়ে প্ৰকৃতিত ধ্বংসাত্মক অৱস্থাৰ সৃষ্টি নকৰে প্ৰকৃতিৰ ধ্বংস নকৰে আমাৰ সীমিত সুবিধা আৰু আমি জীৱন নিৰ্বাহটো সহজ সৰল হ'ব লাগে কিন্তু অত্যাধিক হ'লে আমাৰ কি হয় প্ৰকৃতিত প্ৰভাৱ পৰে আৰু সেইটো হ'ব নালাগে কিন্তু সেইটো হৈ গৈ আছে এতিয়া আকৌ আহিছোঁ মূল বিষয়টোলৈ মোৰ কাৰণে মূল বিষয়টো হৈছে আমি পৃথিৱীৰ বাসিন্দা জাতি জনগোষ্ঠী যিয়েই নহওক আমি পৃথিৱীৰ বাসিন্দা দেশ যিয়েই নহওক আমি মহাশূন্যত উপঙি আছোঁ এটা গোলক পিণ্ডত আমাৰ পৃথিৱী সুৰক্ষিত হৈ থাকিব লাগে গছ বিৰিখ থাকিব লাগে যান্ত্ৰিকতাই ধ্বংসাত্মক কাৰ্যকলাপৰ সৃষ্টি কৰিব নালাগে মানুহ হিচাপে থাকিব লাগে আৰু আমাৰ নৱপ্ৰজন্মই অযুক্তিকৰ কিছুমান কথাৰ অৱতাৰণা কৰি উচ্চ নিচৰ বিভেদ আনিব নালাগে অস্পৃশ্যতাৰ বিভেদ আনিব নালাগে মানুহক মানুহ হিচাপে চাব লাগে ধৰ্মীয় দৃষ্টিৰে নহয় ভাষা দৃষ্টি নহয় ভাষা থাকিব ধৰ্মও থাকিব নিজৰ আধ্যাত্মিকতা থাকিব কিন্তু তাক ব্যক্তিগত স্থানত ৰখাটো উচিত ধৰ্ম সদায় ব্যক্তিগত হ'ব লাগে আধ্যাত্মিক দিশত হ'ব লাগে সত্য অন্বেষণৰ ক্ষেত্ৰত হ'ব লাগে কিন্তু শত্ৰুতা ভাৱত নহয় আৰু এইটো এটা ধৰ্ম বুলি নহয় যিয়ে তেনেকুৱা কৰি আছে আপুনি ধৰ্ম পালন কৰক আপুনি ব্যক্তিগত স্তৰত কৰক তেওঁ কি পালন কৰিছে সেইটো মোৰ কাৰণে উদ্দেশ্য নহয় তেওঁ পালন কৰিছে নকৰিছে সেইটোও মোৰ কাৰণে প্ৰয়োজনীয় নহয় মই বিশ্বাস কৰিছোঁ এগৰাকী উপাসক যিটো ধৰণে মই উপাসনা কৰিব বিচাৰিছোঁ সেইটো ধৰণে কৰিছোঁ তেওঁক বাধা আৰোপ কৰা নাই আৰু মোৰ উপাসনাৰ জৰিয়তে কাৰো ক্ষতি হোৱা নাই
যদি সেয়া হয় তেতিয়াহ'লে আমাৰ পৃথিৱীখন সুন্দৰ হ'ব। আৰু মই যেতিয়া উপাসনাৰ বাহিৰলৈ ওলাই গৈছোঁ, মোৰ কোনো ধৰ্মীয় আৱৰণ নাই, মই এজন মানুহ, সকলোকে স্বীকাৰ কৰিছোঁ। যদি আমি তেনেকৈ থাকিব পাৰোঁ, পৃথিৱীখন সুন্দৰ হ'ব। মই আৰু অধিক দীঘলীয়া নকৰোঁ। আমি মুঠৰ ওপৰত আমি পৃথিৱীৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগে, প্ৰকৃতিৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগে, আৰু আমি যি বন্দিত্বৰ জীৱন অতিবাহিত কৰি আছোঁ, সেই বন্দিত্বৰ পৰিসৰ চমুৱাই আনিব লাগে। পৃথিৱীক ভাল পাব লাগে, প্ৰকৃতিক ভাল পাব লাগে, আৰু মানুহ হ'ব লাগে। আৰু যদি হ'ব পাৰোঁ তেতিয়াহ'লে পৃথিৱীখন সুন্দৰ হ'ব। ঠিক আছে, শুভাকাংক্ষীসকল, মোৰ এয়া আৰু বিভিন্ন চিন্তাধাৰা আছে, কেতিয়াবা আলোচনা কৰিম। আজি বহুত দীঘলীয়া হৈ গ'ল। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।